জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথমটো খোজ মঙ্গলবাৰে হত্যাকাণ্ডৰে জড়িত 7 অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ পিছত কপি চাৰ্ভ কৰা হ'ব অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ এটা কপি প্ৰত্যেক অভিযুক্তক প্ৰদান কৰা হ'ব নিয়মমতে কালিলৈ প্ৰডাকশ্যন যিদিনা থাকে ফাৰ্ষ্ট প্ৰডাকশ্যন নিয়মমতে কপি এটা কাইলৈ দিব লাগে আৰু কপি দিয়াৰ পিছত এইটো বস্তু সন্মানীয় ছেশ্যন হললৈ এইটো হেৰি কৰিব লাগে পঠাই দিব লাগে তাত ট্ৰাইবেল আণ্ডাৰ ছেকশ্যন যিহেতু ছেশ্যন ট্ৰাইল গতিকে তালৈ পঠাই দিয়া হ'ব লাগে নিয়মমতে আৰু এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত অধিবক্তা সমাজে পুনৰ স্পষ্ট কৰিলে নিজৰ স্থিতি কোনো কাৰণতে জুবিন গাৰ্গৰ হত্যাৰে জড়িত অভিযুক্তৰ হৈ ওকালতি নকৰে অসমৰ অধিবক্তাই কেইটামান টকাৰ বিনিময়ত বিক্ৰী নকৰে মন মগজু আবেগ অনুভূতি আমি বাৰে বাৰে কৈছোঁ যে আমাৰ আবেগ অনুভূতি বিবেক মগজু কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ আৰু এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয় জুবিন গাৰ্গৰ কেছ তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং যিখিনি মানে দুখ বেদনা আছে সেই বেদনাখিনি উকিল সমাজে বুজি পায় উকিল সমাজে ইমানখিনি বুজি পায় কাৰণে কামটো কৰিব যোৱা নাই উল্লেখযোগ্য যে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই অধিবক্তা সমাজৰ সিদ্ধান্ত উঠাই ল'বলৈ লিখিত আহ্বান জনাইছে অধিবক্তা সমাজৰ এই স্থিতিক আন বহু লোকে সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ শিক্ষাবিদ ডক্টৰ হীৰেন গোহাঁয়েও অধিবক্তা সমাজৰ এনে সিদ্ধান্ত উচিত নহয় বুলি মন্তব্য কৰিছে কিন্তু গুৱাহাটী উকিল সন্থাই ডক্টৰ হীৰেন গোহাঁইৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে সামাজিক মাধ্যমত মই দেখা পাইছোঁ আমাৰ সন্মানীয় হীৰেন গোহাঁই দেৱক কিবা এটা কথা কৈছে যে আমাৰ সিদ্ধান্তটো উচিত নহয় মই তেখেতক ক'ব বিচাৰিছোঁ কি উচিত নহয় কিয় উচিত নহয় সেই কথাটো আমাক এবাৰ জনাওক এনেইতো ক'লেই নহ'ব যে এই সিদ্ধান্ত উচিত নহয় কিবা যুক্তি থাকিব লাগিব আমাক কওক যে এইটো যুক্তিৰ খাতিৰত উকিল সন্থা গুৱাহাটীৰ বা সদৌ অসম উকিল সন্থাৰ সিদ্ধান্তটো উচিত নহয় আৰু কোনোবাই লিখি আছে গতিকে এনে আবুল ডাবুল ক'লেই নহ'ব কথাবিলাক যুক্তিসংগতভাৱে ক'ব ইফালে অধিবক্তা সমাজে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ দাবী উত্থাপন কৰিছে প্ৰয়োজনত বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰি হ'লেও এই বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ আহ্বান অধিবক্তা সমাজৰ প্ৰয়োজনত গুৱাহাটী উকিল সন্থাই বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ বাবে ৰাজ্যৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰ আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ গুৱাহাটী হাইকোৰ্ট আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট স্পেচিয়েল ডেজিগনেটেড ফাৰ্ষ্ট ট্ৰেক কোৰ্ট মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক ডে টু ডে হিয়াৰিং কৰক আৰু হিয়াৰিঙৰ মাজত যেতিয়া শুনানি হৈ থাকিব যদি আপুনি দেখা পাইছে যে কোৰ্টে দেখা পাইছে ইয়াত লেকুনা আছে ইয়াত কিবা মানে আমাৰ সুৰুঙা আছে চাৰ্জশ্বিটত তেতিয়াহ'লে পুনৰ ইনভেষ্টিগেশ্যন কৰক আৰু চাৰ্জশ্বিটখনত যি ধৰণৰ তেওঁলোকে সাক্ষীবাদী গোটেই কথাখিনি আনিছে এইখিনি যদি ডে টু ডে ট্ৰায়েল কৰা নাযায় এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'বৰ কাৰণে বহু দিনৰ প্ৰয়োজন হ'ব ডে টু ডে ট্ৰায়েল হ'ব লাগে আৰু এইটো এখন স্পেচিয়েল ফাৰ্ষ্ট ট্ৰেক আদালত অসম চৰকাৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগত আলোচনা কৰি এখন স্পেচিয়েল ফাৰ্ষ্ট ট্ৰেক কোৰ্ট বহুৱাব লাগে উল্লেখযোগ্য যে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযুক্ত শাস্তি প্ৰদানৰ কাম আদালতৰ বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য কঠোৰ ভাষাৰে সমালোচনা গুৱাহাটী উকিল সন্থাৰ তেওঁলোকৰ স্পষ্ট কথা অভিযোগনামা নিখুঁত নহ'লে কোনো আদালতে কাকো দোষী সাব্যস্ত কৰিব নোৱাৰে চাৰ্জশ্বিটখন এক পেজৰে হওক যদি তাত সমল থাকে গতিকে চাৰ্জশ্বিট ডাঙৰটোত আমাক অসমৰ ৰাইজক যদি কিবা বেলেগকৈ ভাবিব বাধ্য কৰাইছে সেইটো নহয় আমাৰ কথা হ'ল চাৰ্জশ্বিটখনত তাত মূল্য থাকিব লাগিব তাত জোৰ থাকিব লাগিব যিটো জোৰত জুবিন দাক হত্যা কৰা মানুহজনক মৃত্যুদণ্ডৰে শাস্তি বা 103 মাৰ্ডাৰ কেছত যাতে তেওঁলোকক ফচাব পাৰে ইফালে প্ৰায় 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰাক লৈও বিশেষ মন্তব্য গুৱাহাটী উকিল সন্থাৰ তেওঁলোকৰ স্পষ্ট মন্তব্য চাৰ্জশ্বিট এক পৃষ্ঠাতেই হওক অথবা 12,000 পৃষ্ঠাৰেই হওক সেয়া কোনো গুৰুত্বপূৰ্ণ কথা নহয় গুৰুত্বপূৰ্ণ কথা হৈছে চাৰ্জশ্বিট কিমান নিখুঁতভাৱে আৰু আহুৱাগ নথকাকৈ প্ৰস্তুত কৰা হৈছে সেয়েহে আমাৰ যিজন মুখ্যমন্ত্ৰী আছে তেখেতে কৈছে যে এতিয়া কাম কোৰ্টৰ আদালতে শাস্তি দিব বুলি আমি ভাবিছোঁ আৰু আদালতে কঠোৰ ব্যৱস্থা ল'ব শুনক আদালতে কঠোৰ মানুহ দেখি কঠোৰ কেছ দেখি কেতিয়াবা নৰ্মেল বা অলপ সহজ তেনেকুৱা নহয় আদালত সকলোৰে কাৰণে একেই এইটো জুবিনদাৰ কেছত হওক বা কোনোবা এটা সাধাৰণ চোৰৰ ক্ষেত্ৰত হওক তেওঁ সমানেই কঠোৰ থাকিব এতিয়া যদি আমাক কয় যে আদালত আপোনালোক কঠোৰ হওক কালি যদি জুবিন গাৰ্গৰ মাৰ্ডাৰৰ কেইটা হাৰি যায় তেতিয়া যদি
ক'ব খোজে যে আদালত কঠোৰ নহ'ল, আদালতে ভাল কাম নকৰিলে, আমিতো 3500 পেজৰ চাৰ্জশ্বিট দিছিলোঁ, গতিকে আমাৰ দুখ নাই, সেইটো নহয়। 3500 পেজৰ চাৰ্জশ্বিটত আপুনি ক্ৰেডিট ল'ব নালাগে, আপোনালোকে ক্ৰেডিট লওক যে আমি এনেকুৱা চাৰ্জশ্বিট দিছোঁ য'ত সেই মাৰ্ডাৰকেইজন সাৰি যাব পৰা নাই। এতিয়া অপেক্ষা সময়লৈ অভিযুক্তৰ অধিবক্তা নোহোৱাকৈ বিচাৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ি যায় অথবা অভিযুক্তৰ হৈ কোন অধিবক্তাই ওকালতি কৰিবলৈ আগবাঢ়ি আহে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সহযোগত গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।